আপোনাৰ চৰকাৰী ঘৰটো পালেনে? আধাৰ কাৰ্ডৰ বাবে কোনোবাই টকা বিচাৰিছে নেকি? আপুনি ধৰক আধাৰ কাৰ্ড এখন যদি মই বনাবলৈ যাওঁ তেতিয়া তেওঁলোকে 300 টকা এটা বিচাৰে। মাটিৰ কামত মণ্ডলে টকা বিচাৰি লগাইছে নেকি কণ্ডল? বা এতিয়া মাটি কিবা লেনদেন থাকিলেও এতিয়া পইচা দিবলগীয়া হয়। এতিয়া আপোনাৰ 15-20 দিন লাগি যায় কাম কৰোঁতে। পইচাও দিব লাগে, ঘোষ দিব লাগে। পাইছেনে অৰুণোদয় অথবা বিনামূলীয়া চাউল? ঘৰৰ কাষৰ চিকিৎসালয়খনলৈ ডাক্তৰ আহেনে নাই? চৰকাৰী বিদ্যালয়ত পঢ়া আপোনাৰ সন্তানে মধ্যাহ্ন ভোজন পাইছেনে? ডিচি অফিচৰ কোনখন টেবুলত পৰি আছে আপোনাৰ কাম? মিছন বসুন্ধৰা আঁচনিটো সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যথেষ্ট উপকৃত হ'বলগীয়া এটা আঁচনি। কিন্তু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাওঁ যে বহুত বিষয়া কৰ্মচাৰীয়ে বিভিন্ন ধৰণে দুৰ্নীতিত লিপ্ত হয়, যাৰ জৰিয়তে আচলতে চৰকাৰৰ যিটো মহৎ উদ্দেশ্য, এই উদ্দেশ্যটো আচলতে সফল হৈ নুঠে। পুলিচ থানাই বাৰু নাই লোৱা নেকি গোচৰ? পথাৰত জলসিঞ্চনৰ পানীৰ পাইপেৰে পানী ওলাই নে নোলায়? এনে এশএবুৰি সৰু সৰু সমস্যাই দৈনন্দিন আপোনাক জুৰুলা কৰে, কিন্তু সমাধানৰ পথ বিচাৰি আপুনি খায় হাহাকাৰ। এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই, কাৰণ জানুৱাৰী মাহৰ পৰা মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব CM হেল্পলাইন, য'ত আপুনি মুখ্যমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। আপুনি দিব পাৰিব আপোনাৰ সৰু সৰু অভিযোগবোৰ, য'ত থাকিব এটা লেণ্ডলাইন নম্বৰ, এটা হোৱাটছএপ নম্বৰ আৰু এটা পৰ্টেল। আপোনাৰ সৰু সৰু অভিযোগবোৰ শুনিবলৈ মুখ্যমন্ত্ৰীয়ে লৈছে ডাঙৰ পদক্ষেপ। জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছোঁ, CM হেল্পলাইন, অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব। এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব, নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পৰ্টেল থাকিব। ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব। বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয়, চৰকাৰী কাৰ্যালয়ত গ'লে নহয়গৈ। মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম। মুখ্যমন্ত্ৰীয়ে পদক্ষেপক শলাগ লৈছে জনতাই, কাৰণ এতিয়াৰ পৰা সৰু সৰু অভিযোগবোৰ পোনপটীয়াকৈ জনাব পাৰিব মুখ্যমন্ত্ৰীক। এতিয়ালৈকে অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী নাই যিজনে এই ছিষ্টেমটো কৰাটো। গতিকে এই মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মালৈ আমি আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। কেনেকুৱা হৈছে মুখ্যমন্ত্ৰী? দ্য বেষ্ট। এইটোতো মানে এইটো পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে মানে দেশৰ এইটো পাব্লিক ইণ্টাৰেষ্ট কি দেশৰ এটা মানে এটা ছেফ এণ্ড ছেফটি আপোনাৰ ইকনমিক ডেভেলপমেণ্টৰ এটা ভাল এটা ষ্টেপ। এইটো ঠিক ভালে হৈছে, ৰাইজৰ কাৰণে বিৰাট ভাল হৈছে। পদক্ষেপটো সম্পূৰ্ণ শুদ্ধ আৰু সেইটোক আমি আদৰণি জনাইছোঁ। আমিও যদি আগলৈকে এনেকুৱা কিবা দুৰ্নীতিৰ কাৰ্য কৰা দেখা পাওঁ, আমি প্ৰত্যক্ষভাৱে জনাবলৈ যত্ন কৰিম, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। গোটেই সমাজখনৰ কাৰণে এটা ভাল খবৰ, কাৰণ সমাজত হৈ থকা বিভিন্ন ধৰণৰ অনিয়মখিনি ৰাইজে যদিও বিচাৰে, আপোনাৰ ৰাজ্যখনৰ মুৰব্বীজনক জনাব যদিও বিচাৰে, কিন্তু মাজত কিছুমান দালাল থাকে কাৰণে হয়তো জনাব নোৱাৰে। এই ব্যৱস্থাৰ জৰিয়তে সমাজখনত হৈ থকা দুৰ্নীতি অনিয়ম সকলোবিলাক মুখ্যমন্ত্ৰীয়ে নিজে গম পাব আৰু সমাজখন সুস্থ সবল আৰু শুদ্ধৰ পথত নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰিব। বিভিন্ন সময়ত দেখা যায় অফিচ কাছাৰীকে আদি কৰি বিভিন্ন স্থানত আচলতে দৌৰা দৌৰি কৰি থাকিবলগীয়া হয়। কোনোবাই কেতিয়াবা চহী নকৰে, কাৰোবাৰ কিবা কামত পলম হয়। এতিয়া পোনপটীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ক যিদৰে এনেদৰে জনোৱাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে আদৰণীয়, এইটো সুদূৰপ্ৰসাৰী হ'ব বুলি আমাৰ বিশ্বাস। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।